নমস্কাৰ, মই দীপ্তি আন্তা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি হৈছে 1 মে' আৰু সেইকাৰণে হৈছে শ্ৰমিক দিৱস আৰু শ্ৰমিক দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ। শ্ৰম কৰাটো লাজৰ কথা নহয়, শ্ৰম কৰাটো এটা গৌৰৱৰ কথা। আজিকালি শ্ৰম নকৰাৰ কাৰণে মানুহৰ নানা ধৰণৰ বেমাৰ আজাৰ হ'বলৈ ধৰিছে। আৰু এতিয়া মই যাবলৈ লৈছোঁ, এয়া চাওক ৰেডি হৈছোঁ। আমাৰ ওচৰতে আঠাবাৰী কলীয়াপানী বুলি কয়, তাত শ্ৰমিক দিৱস পাতিছে আৰু সেইকাৰণে মই যাবলৈ লৈছোঁ আৰু আপোনালোককো তালৈ গৈ আপোনালোকক তাৰনো কি প্ৰগ্ৰেম হৈছে তাক দেখাম বুলি ভাবিছোঁ। আৰু এতিয়া মোৰ দিনহে হৈ আছে, কিন্তু আমাৰ ঘৰটো চবফালে দৰ্জা বন্ধ হৈ থকাৰ কাৰণে লাইট জ্বলাবলগীয়া হৈছে। আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু শ্ৰমিক দিৱসত লগ পাই আছোঁ। এতিয়া আহি ঘৰ পালোহি আৰু গৈ পোৱাও দেৰি হ'ল, গতিকে আপোনালোকক সকলো কাৰ্যক্ৰম দেখাব নোৱাৰিলোঁ আৰু ঘৰলৈ সোনকালে উভতি আহিবলগীয়া হ'ল। গতিকে ইমানকে আপোনালোকক দেখালোঁ আৰু তেতিয়াহ'লে বাই বাই। অহা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। বাই বাই।